আপুনি যদি আজিৰ পৰা এনেকৈ চিন্তন কৰে এইখিনি কৰে আপোনাৰ জীৱনৰ সকলো সমস্যাৰ অন্ত মাত্ৰ কম দিনত হৈ যাব আৰু সেইটো হৈছে কোনো সম্বন্ধৰ মোহত আপুনি নপৰিব এই মোহ এটা হৈছে স্লো পয়জন ই খুলি খুলি লাহে 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 এটেক কৰিব কি লাহে লাহে মিহি মিহি আনন্দ দিব লাগে লাহে ডাঙৰ ডাঙৰ আনন্দ দিব আৰু এদিন হঠাৎ সেই আনন্দ শেষ হৈ যাব যি বিহৰ দৰে পয়জনৰ দৰে আপোনাক সকলো সময়তে কন্দুৱাব হাবুডুবু খুৱাব আপোনাৰ জীৱনৰ মসৃণ পথকো কংক্ৰিট আৰু কণ্টকময় কৰি তুলিব অনুভৱ কৰেনে বাৰু আজি যে মোলে ফোন কলছ আহে কাৰোবাৰ বয়ফ্ৰেণ্ডে কিবা এৰি থৈ গুচি গৈছে কাৰোবাৰ গাৰ্লফ্ৰেণ্ডে এৰি থৈ গুচি গৈছে কৰবাত বিয়া ফিক্স হৈছে বিয়া ঠিক কৰাৰ পিছতো কোনোবাই কাৰোবাৰ লগত বিট্ৰে কৰি আছে কিয় হৈছে সেইবিলাক কিয় হৈছে চাওক এই দুনিয়াৰ এখন ৰংগমঞ্চ আপোনাৰ জীৱনটো যদি আপুনি চাবলৈ যায় এখন ভ্ৰাম্যমান নাটক বুলি ধৰি লওকচোন এই যে নাটকত যে ৰংগমঞ্চত যে নাটক কৰে যে নায়ক নায়িকাবিলাক যে যিবিলাক এক্টৰ এক্ট্ৰেছ বিলাকে যে নাটক কৰে তেওঁলোকে কি কৰে তেওঁলোকে এই বছৰ যদি এইটো পেণ্ডেলত আছে নেক্সটত তেওঁলোকে বেলেগ পেণ্ডেল লয় কিন্তু অভিনয় খুব সুন্দৰ কৰে এই জীৱনটো এটা অভিনয় বুলি ধৰক মোহত নপৰিব যদি কোনোবা যদি এক্ট্ৰেছে বা এক্টৰে যদি কয় নাই 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 মোৰ সেইখন থিয়েটাৰ পেণ্ডেলেই ভাল লাগিছিল সেইজন ডাইৰেক্টৰে মোৰ ভাল লাগিছিল কিন্তু ডাইৰেক্টৰজনো ভাল নালাগিবতো পাৰে বা ডাইৰেক্টৰজনে নায়ক নায়িকাজনক ভাল পাইছে নাই মই তোমালোকে মোৰ পেণ্ডেলত কাম কৰিব লাগিব যদি নায়ক নায়িকাই কি ক'ব নাই নাই মই এবাৰ আপোনাৰ পেণ্ডেলত কাম নকৰি বেলেগত কৰিম তেনেকৈ চুক্তিটো নাকচ কৰিবও পাৰে লাইফ ইজ লাইক ডেট অনলি আমাৰ জীৱনটো তেনেকুৱাই এইকে নাকচ চলে যে এই যে কোনোবাই কাৰোবাক যে এৰি থৈ বেলেগৰ যে পৰকীয়া প্ৰেমত পৰে এইবিলাক নাকচ চলি থাকে তাৰমানে কিয় চলি আছে চাওক এটা কথা সদায় মনত ৰাখিব আমি আজাদ স্বতন্ত্ৰ আমি স্বতন্ত্ৰ আমি কাৰো কব্জাত থাকিব নোৱাৰো আপুনি থাকিব পাৰিবনে অৱশ্যই নোৱাৰে পাৰিব জানো আপোনাক যদি কোনোবাই কব্জা কৰিলে আপোনাক যদি কোনোবাই কব্জা মানে দেখাত শিকলি বান্ধি দিয়া নাই কিন্তু মনৰে যিটো টানাজোৰা চলি আছে মোহত আবদ্ধ হৈ পৰিছে যিজনে মোহত আবদ্ধ হয় তেওঁ বহুত বেছি পীড়া যন্ত্ৰণা কষ্ট খাবলগীয়া হয় জীৱনত প্ৰতি পদে পদে তেওঁ চকু পানী টুকিবলগীয়া অৱস্থা হয় হয়নে কোনোবা আজি মাতৃ পুত্ৰৰ প্ৰেমত ইমানেই অন্ধ যে আজি পুত্ৰৰ পৰা তেওঁ চকু পানী টুকি আছে কোনোবা পত্নী স্বামীৰ মোহত ইমানেই আবদ্ধ ইমানেই মানে অন্ধ যে তেওঁ আজি চকুৰ পানী টুকি টুকি ভাত খাবলগীয়া অৱস্থা হৈছে কোনোবা স্বামীয়ে কোনোবা স্ত্ৰীৰ প্ৰেমত ইমানেই বেছি অন্ধ যে তেওঁ সেই অন্ধৰ গহ্বৰ সময়তো ওলাব নোৱাৰা হৈছে আজি সম্বন্ধৰ একেবাৰে শেষ মুৰমুৰু অৱস্থা বেটাৰী এবাউট টু ডাই তাৰমানে মুৰমুৰু অৱস্থা কিয় হৈছে এইবোৰ কেৱল মোহৰ বাবে হৈছে মোহ attachment তাৰমানে এই মোবাইলটো মই দোকানৰ পৰা কিনি আনিছো মই সিম এখন ভৰাই ললো মোৰ নামত মোবাইলটো মোৰ আচ্ছা মোবাইলটো মোৰ কাইলৈ হঠাৎ হেৰাই গল কোনোবা বেলেগ এজনে পাই গল সিমটো লাহেকে উলিয়াই পেলাইলে নিজৰ সিম এখন ভৰাই ব্যৱহাৰ কৰিলে কাৰ হল তেওঁৰ হল জীৱনটো একে কাৰ্মিক একাউণ্ট লৈ আহিছো কোন সময়ত কাৰ্মিক একাউণ্ট সলনি হ'ব আপুনি ধৰিব নোৱাৰিব সেইভাৱে আপুনি এটা কথা সদায় মানি লব একচেপ্ট কৰিব গ্ৰহণ কৰিব কি জানেনে এনেকে ভাবিব হ'ব মই মোৰ জীৱনত বা কিমান কাৰ্মিক একাউণ্ট লৈ আহিছো মই বা কিমানত কিমান কি দিবলগীয়া আছে কিমানে বা মোৰ পৰা কিমান কি পাবলগীয়া আছে মই সেইবোৰ হিচাপ নিকাচ ক্লিয়াৰ কৰিবলৈ আহিছো যদি দেখিছে আপোনাক কোনোবাই বিট্ৰে কৰিছে কিবা কৰিছে বিশ্বাসঘাতক কৰিছে দুখ দিছে কষ্ট দিছে ইগনোৰ কৰিছে তিৰস্কাৰ দিছে অপবাদ দিছে তাৰ মানে কৰবাত কাৰ্মিক একাউণ্ট মোৰ ফালৰ পৰা কি আছিলে বেলেন্স শীটখন মোৰ হাতত আছে বেলেন্স শীট মোৰ ফালৰ পৰা কিন্তু প্ৰবলেম আছে মোৰ ফালৰ পৰা ভৰা নাই একচেপ্ট ইট গ্ৰহণ কৰক মোৰ ফালৰ পৰা কমজুৰি আছে attachment এই মোহত পৰাৰ দৰে বিষাক্ত কিন্তু আৰু পৃথিৱীত একো দ্ৰব্য নাই
যেটো আপোনাক ভিতৰি লাহে লাহে পয়জনাছলি খুলি প্ৰথমতে কিন্তু মজা লাগে attachment প্ৰথম অৱস্থাত সাংঘাতিক মজেদাৰ লাগিব মজা লাগিব নিচা হ'ব এডিকচনলৈ আহিব আৰু এদিন আপোনাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে এই মোহ এই সম্বন্ধ আপোনাৰ বাবে মৃত্যুৰ কাৰণ পৰ্যন্ত হ'ব পাৰে গতিকে এইবিলাকৰ পৰা উপৰাম হ'বলৈ মানে এইবিলাকৰ মানে আহিবলৈ এইবিলাকৰ পৰা ডাইভাৰ্ট হ'বলৈ কি কৰিব লাগিব নিজৰ বাবে মেডিটেশ্যন কৰিব লাগিব যদি মেডিটেশ্যন কৰে সেই নিৰাকাৰ যি সৃষ্টিকৰ্তা এই পৃথিৱীৰ সৃষ্টিকৰ্তা যোনে আমাক ৰংগমঞ্চত নাটক কৰিবলৈ পঠাইছিল আমি কি কৰিছো সেই নাটকৰ ৰুলত ইমান বেছি মোহত আবদ্ধ হৈ পৰিছো যে নাটকৰ মেইন যিটো বিষয়বস্তু আছিল সেইটো ফালৰি কাটি গ'ল জীৱনৰ মেইন বস্তু কি আছিল শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা আৰু প্ৰেম হেগেটা আমাৰ মেইন বিষয়বস্তু আছিল জীৱন নামৰ নাটকৰ সেইবিলাক ফালৰি কাটি গ'ল তাঠাইত কিহে স্থান ললে এতিয়া দুখ কষ্ট চকুৰ পানী টুকা কিবা কিবি অনবৰতে অসন্তুষ্ট অসফলতা মাই গড কিমান যে মুলে কলস আহে দিনটোত কি হৈছে দেখো অকল বিশ্লেষণ কৰক ক'ত আমাৰ প্ৰবলেমটো হৈ আছে উঠি আহক তাৰ পৰা আপুনি খাতৰি নাদৰি মোহৰ পৰা উঠক উঠি দিয়ক উপৰাম হওক কোনো সম্বন্ধত জবৰদস্তি টানা জোৰাকৈ বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ বন্ধ কৰক কোনো সম্বন্ধক বলপূৰ্বকভাৱে নিজৰ কৰিবলৈ বন্ধ কৰক আপোনাৰ ভালৰ বাবে কৈ আছো আমাৰ যদি কোনোবা আছে অতি নিজৰ আপোনাক কোনোবা যে নিজৰ লাগে ন আছে সেইজন আপোনাক এনেকুৱা জন অতি স্নেহী লাগে ন সেইজনো আছে আপুনি কোনোবা জন বিচাৰি থাকে ন যাৰ ওচৰত মোৰ সকলো মনৰ কথা খুলি ক'ব পাৰিম সেইজনো আছে আপুনি এনে এজন ব্যক্তি বিচাৰি থাকে যিয়ে আপোনাক স্বাৰ্থবিহীনভাৱে অতি প্ৰেম কৰিব আপোনাৰ কথাই মানিব আপোনাৰ কথাই শুনিব আপোনাৰ কথাত হয় ভৰ দিব আপোনাক প্ৰতিটো পদক্ষেপত আপোনাক সহায় কৰিব আপোনাৰ আঙুলিত ধৰি আপোনাক আগবঢ়াই লৈ যাব আপোনাৰ জীৱনৰ আগত থকা কণ্টকময় ৰাস্তাক আপোনাৰ বাবে মসৃণ কৰি এখন ফুলৰ দলিচা পাৰি লৈ যাব আপোনাক এগৰাকী পৰীৰ দৰে ডাঙৰ দীঘল কৰিব বা আপোনাক সহায় দিব প্ৰতিটো সময়ত আপোনাৰ ওচৰত থাকিব এনেকুৱা যেন ব্যক্তি আপুনি বিচাৰি থাকে নহয় এতিয়াও আছে যাক আমি নেদেখো কেৱল অনুভৱ কৰিব পাৰো সেইজনেই হৈছে মৰমৰ পৰমাত্মা পৰম পিতা যাক অফিচিয়েলি ঈশ্বৰ আল্লাহ গড ভগৱান বাইগুৰু আৰু কত নামেৰে যে মৰমত মাতো সেইজন আছে এতিয়াও আছে আপোনাৰ এটা আহ্বানৰ কাৰণে ৰৈ আছে আপোনাৰ এষাৰ মাতৰ কাৰণে তেওঁ ৰৈ আছে এবাৰ যদি আপুনি মাতে হে মোৰ ফাদাৰ হে মোৰ পিতা হে মোৰ বাবা নিৰাকাৰ পৰম পিতা পৰমাত্মা হে ঈশ্বৰ মোৰ হে ভগৱান হে আল্লাহ হে বাইগুৰু তুমি মোৰ সদায় লগত আছা মই প্ৰেম আনন্দ সুখ দিব্য পবিত্ৰ স্বৰূপ গতিকে তেওঁৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ মন নাযায়নে নিশ্চয়কৈ যায় কিন্তু আমি যেনেকৈ সম্বন্ধ স্থাপন কৰিবলৈ বিচাৰি আছো সেইটো একেবাৰে ৰং প্ৰসেছ ধুমা ধুম ধূপ ধুনা কিবা এটা জ্বলাই দৌৰা দৌৰিকে গুচি যোৱা কিন্তু কোনো কাৰণত তেওঁ একো টাচিঙে নাপালে আমি আমাৰ কেৱল ৰিচুৱেল এটা কমপ্লিট কৰি থৈ দিলো তেওঁ একো টাচিং পোৱা তেওঁ আমাৰ একো খবৰ নাপালে ভগৱানৰ লগত বহি কথা পাতিব লাগিব আল্লাহ ঈশ্বৰ ভগৱানৰ লগত বহি আপুনি কথা পাতিব লাগিব আৰু সেই কথা গোটেই পটাৰ প্ৰচেছটো নামেই হৈছে ৰাজয়োগ মেডিটেশ্যন যাৰ দ্বাৰা আপুনি আপোনাৰ মনৰ সৰ্বোচ্চ কথা তেওঁক আপুনি ঢালি দিব পাৰে আপুনি তেওঁৰ লগত এটাচমেন্ট আপুনি তেওঁৰ লগত মোহত আবদ্ধ হ'ব পাৰে কিন্তু তাৰ বিপৰীতে আপুনি কেৱল কি পাব প্ৰেম আৰু নিস্বাৰ্থ প্ৰেম পাব তেওঁ কেতিয়াও আপোনাৰ মোহত আবদ্ধ হৈ আপোনাৰ জীৱন প্ৰয়োজনাস নকৰে গতিকে মনুষ্য মোহৰ পৰা আপুনি আজিয়ে উপৰাম হৈ যাওক উঠি আহক নিজক তাৰ পৰা অতৰাই পেলাওক নিজৰ জীৱনো শুৱনি কৰক তেওঁকো আপুনি জীৱনটো স্বাধীন স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ স্পেচ দিয়ক
তেওঁৰ যি কাৰ্মিক একাউণ্ট আছে তেওঁক সেটেল কৰাত আপুনি সহযোগী হওক তেওঁ আপোনাক এৰি থৈ কাৰোবাক ভাল লাগিছে তালে গৈছে আপোনাক বিট্ৰে কৰিছে কিবা কৰিছে তাৰ লগে লগে সমান্তৰালভাৱে আপুনি তেওঁৰ সহযোগী হওক তেওঁক নিস্বাৰ্থভাৱে হৃদয়ৰ পৰা আপুনি শুভকামনা শুভভাৱনা আৰু আশীৰ্বাদ দিয়ক তাৰ বাদে আপুনি আৰু একো কৰিব নোৱাৰে কাৰো কাৰ্মিক একাউণ্ট আমি কেতিয়াও সলনি কৰিব নোৱাৰো চেষ্টা কৰাটো আচলতে অনুচিত কৰিবও নাপায় কিন্তু কি সলনি কৰিব পাৰো আমি তেওঁৰ সেই একাউণ্টৰ যিটো ফলাফল নেগেটিভ ফলাফল তাৰ পৰা আমি তেওঁক বচাবলৈ পাৰো যাক আমি ভাইব্ৰেচনেল ট্ৰিটমেণ্ট বুলি কওঁ তাৰ মানে আমি তেওঁক জীৱনত তেওঁ বহুত ডাঙৰ বিপদ আপদ যদি তেওঁ আহি আছে আমি তেওঁক তাৰ পৰা বচাব পাৰো ইমান কেপাচিটি পাৱাৰ আপোনাৰ হাততে আছে গতিকে সমুদ্ৰৰ মোহৰ পৰা ইমিডিয়েট নিজক অতৰাওক আৰু জীৱনটোত স্বতন্ত্ৰ আজাদ স্বাধীন ৰজা ৰাণী তাৰ মানে প্ৰিন্স প্ৰিন্সেছ দৰে নিজৰ জীৱনটোক আপুনি উদযাপন কৰিবলৈ আৰম্ভ কৰক ৰাজযোগ মেডিটেশ্যন কৰক ওচৰত থকা ব্ৰহ্মকুমাৰীজত গৈ ৰাজযোগ মেডিটেশ্যন কৰক আৰু এক ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মা তেওঁৰ লগত সৰ্ব সম্বন্ধত আপুনি সংযুক্ত হওক ওম শান্তি